ইনকাম সাৰ্টিফিকেট নিজে কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব আৰু মাত্ৰ এদিনৰ ভিতৰত এপ্ৰুভ কৰিব বা আপোনালোকে এদিনতে কেনেকুৱাকৈ ইনকাম সাৰ্টিফিকেটটো লাভ কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে এতিয়া কিন্তু আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিব পাৰিব যে কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব কেনেকুৱাকৈ আপোনালোকে মাত্ৰ এদিনতে এপ্ৰুভ কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ অথবা কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব দিয়া থাকিব এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি এতিয়া ইয়াত চাব দিয়া আছে এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব। আপোনালোকে যেহেতু নিজে আবেদন কৰিব ইয়াত যেটো 1 নম্বৰ অপশ্যনটো দিয়া থাকিব সিটিজেন। এতিয়া আপোনালোকে ইয়াৰ পৰা সিটিজেন অপশ্যনটো ফাৰ্ষ্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। যদি আপোনালোকে এতিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনোৱা নাই ইয়াত চাব নাম্বাৰ চাব দিয়া থাকিব ৰেজিষ্টাৰ নাও। এতিয়া আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। যেহেতু আপোনালোকে নিজে আবেদন কৰিব সেইকাৰণে আপোনালোকে ইয়াত চাব দিয়া সিটিজেন আপোনালোকে ইয়াৰ পৰা সিটিজেন অপশ্যনটো সিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো কমেণ্টত কৈ দিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট সিটিজেন সিলেক্ট কৰিব। এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব ইউজাৰ নেম আৰু পাছৱৰ্ড। 2 নম্বৰত চাব দিয়া থাকিব মোবাইল নম্বৰ আৰু পাছৱৰ্ড। এতিয়া আপোনালোকে ইয়াৰ পৰা যেটো অপশ্যন দি আপোনালোকে লগইন কৰিব এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব অথবা আপোনালোকে ইয়াত আপোনাৰ ফোন নম্বৰটো আৰু ইয়াত পাছৱৰ্ডটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি লগইনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট কিন্তু আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব নহ'লে কিন্তু আপোনালোকে ইয়াত লগইন কৰিব নোৱাৰিব। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি লগইনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত সেইটো অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দিয়া আছে এপ্লাই নাও ইনকাম সাৰ্টিফিকেট এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব দিছ সাৰ্টিফিকেট উইল বি ডেলিভাৰ উইদিন 7 ডে অফ এপ্লিকেশ্যন। ইয়াত কিন্তু কৈ দিছে যে আপোনাৰ সাৰ্টিফিকেটটো কিন্তু 7 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। আপোনালোকে 7 দিনৰ ভিতৰত আপোনালোকৰ সাৰ্টিফিকেটটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত কিমান টকা ফিজ দিব লাগিব ইয়াত সকলো প্ৰচেছ দিয়া থাকিব। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব আৰু ইয়াত আপোনালোকৰ কি ডকুমেণ্ট দিব লাগিব ইয়াত সম্পূৰ্ণ প্ৰচেছ দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে লেংগুৱেজ অলৰেডি চিলেক্ট কৰিছে আপোনালোকে ইয়াত চিলেক্ট কৰিব নালাগে। তলত চাব দিয়া আছে এপ্লিকেশ্যন নাম বা আবেদনকাৰীৰ নাম। এতিয়া আপোনালোকে যিজনৰ নামত আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিব তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত জেণ্ডাৰ সিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। ইয়াত কিন্তু আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব। আপোনালোকে ইয়াত আৰু মোবাইল নম্বৰ দিব নালাগে। আপোনালোকৰ নাম জেণ্ডাৰ ফাদাৰ্ছ নাম আৰু ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব ইয়াত দিব নালাগে। ইয়াত চাব ইমেইল আইডি এণ্ড পেন কাৰ্ড আপোনালোকে ইয়াত এবাৰ চাই ল'ব। যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে
আপোনালোকে কিন্তু সেইবোৰ ফিল আপ কৰিব লাগিব। আৰু যিবোৰ ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলে কিন্তু ইয়াত একো নহয়। এতিয়া যদি ষ্টাৰ মাৰ্ক দিয়া নাই মই সেইবোৰ ফিল আপ নকৰোঁ ইয়াত। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব ৰিলেশ্যনশ্বিপ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনাৰ ৰিলেশ্যনত কি হয় আপোনালোকৰ ইয়াত গাৰ্জিয়ান নেমটো বহাই দিব লাগিব। যদি আপোনালোকৰ নামত আবেদন কৰিছে আপোনালোকে ইয়াত আপোনালোকৰ নামটো বহাই নিদিব। আপোনালোকৰ যিজন গাৰ্জিয়ান নেম আছে ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব ইনকাম অফ চ'ৰ্চ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু সকলো ইনকামৰ নাম আহি যাব। এতিয়া আপোনালোকে কি ইনকাম কৰে, লেবাৰ নে বিজনেছমেন, আপোনালোকে ইয়াৰ পৰা ইনকামটো বা ইনকামৰ নামটো ফাৰ্ষ্ট আপোনালোকে ছিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে বিজনেছমেন নে লেবাৰ হয় আপোনালোকে ইয়াত চাই আপোনালোকৰ ইনকামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব অকুপেশ্যন। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে আপোনালোকে ইয়াত কামৰ নামটো বহাই দিব। লেবাৰ হ'লে লেবাৰ, বিজনেছমেন হ'লে বিজনেছমেন, আপোনালোকে ইয়াত যি কাম কৰে আপোনালোকে ইয়াত জীৱিকাৰ নামটো বহাই দিব। এতিয়া আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয় আপোনালোকে ইয়াত এমাউণ্টটো বহাই দিব লাগিব। এতিয়া আপোনালোকৰ বছৰত ধৰি লওক 1,20,000 বা 90,000 আপোনালোকৰ বছৰত যিমান টকা ইনকাম হয় আপোনালোকে ইয়াত অনুমান কৰি আপোনালোকে ইয়াত এটা ইনকাম বহাই দিব। 90,000 অথবা আপোনালোকে ইয়াত 1,20,000 টকা বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ওচৰত পাৰ্মানেণ্ট এড্ৰেছ, যিটো আপোনালোকৰ আধাৰ কাৰ্ডত এড্ৰেছ দি আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব লাগিব যাতে ইয়াত ভুল নহয়। ফাৰ্ষ্ট চাব ইয়াত দি আছে এড্ৰেছ লাইন 1। ফাৰ্ষ্ট যিটো আপোনালোকৰ ভিলেজৰ নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত কিন্তু ষ্টাৰ মাৰ্ক দিয়া থাকিব আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব। আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলে কিন্তু ইয়াত একো নহয়। ইয়াত অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম্বাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ চাব ডিভিশ্যনৰ নাম। আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ ছিলেক্ট কৰি লৈ ল'ব। চাব ডিভিশ্যনৰ নাম, চাৰ্কেলৰ নাম, মজাৰ নাম, গাঁৱৰ নাম, আপোনাৰ থানাৰ নাম, ইয়াত আপোনালোকৰ পোষ্ট অফিচৰ নাম, ইয়াত আপোনালোকৰ পিনক'ড নম্বৰটো বহাই দিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত যি এড্ৰেছ দিয়া আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। তাৰপিছত তলত চাব ইয়াত দিয়া থাকিব ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আহিছে আৰ.এন.চিৰ আপোনালোকে ইয়াত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ইয়াত চাব ইয়াত ডকুমেণ্টৰ নাম দিয়া থাকিব এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ এণ্ড লেণ্ড ৰেভিনিউ ৰিচিপ্ট। যিটো আপোনালোকৰ মাটিৰ খাজনা ৰিচিপ্ট আছে এইটো কিন্তু ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে ইয়াত যিটো খাজনা দিব তাতে খাজনাটো যাতে আৰু কি ৰানিং থাকে নহ'লে কিন্তু আপোনালোকৰ ইয়াত এপ্ৰুভ নহ'ব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ সকলো ডকুমেণ্ট এটা PDF বনাই লৈ ল'ব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকে ইয়াত সকলো ডকুমেণ্ট এটা PDF বনাই লৈ ল'ব। আপোনালোকে ইয়াত ব্ৰাউজ ফাইলত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ ডকুমেণ্ট সকলো আপলোড কৰি দি দিব। ইয়াত চাব 5টা দিয়া আছে আপোনালোকক ফাৰ্ষ্টে কৈছোঁ যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব। আৰু যিবিলাক ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলে কিন্তু একো নহয়। সেইকাৰণে মই খালি এইকেইটা ডকুমেণ্ট আপলোড কৰি দি দিছোঁ। আৰু ইয়াত যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই মই সেইবোৰ ডকুমেণ্ট আপলোড কৰা নাই, এইবোৰ ডকুমেণ্ট আপলোড নকৰিলেও একো নহয়। এতিয়া আপোনালোকে ইয়াত এই 3টা ডকুমেণ্ট আপলোড কৰি দি দিব। আপোনালোকে ইয়াত সকলো ডকুমেণ্ট PDF বনাই আপলোড কৰিব। তলত চাব দিয়া আছে ছেভ এণ্ড নেক্সট। সকলো আপোনালোকে ইয়াত আপলোড কৰি ছেভ এণ্ড নেক্সটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত
ফৰ্মটো অ'পেন হৈ যাব এনেকুৱাকৈ আপোনালোকে যিবোৰ ফিল আপ কৰিলে ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফৰ্মবোৰ এবাৰ চাই ল'ব যে সকলো শুদ্ধ আছে নাই। যদি ইয়াত কিবা ভুল আছে আপোনালোকে আৰু কিন্তু ইয়াত এডিট কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব। যদি সকলো শুদ্ধ আছে ইয়াত চাব দিয়া আছে মেক পে'মেণ্ট। এতিয়া আপোনালোকে মেক পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। যদি কিবা ইয়াত ভুল আছে আপোনালোকে আৰু এবাৰ এডিট ক্লিক কৰি আপোনালোকে আপোনাৰ ফৰ্মটো এডিট কৰি ল'ব পাৰিব। যিহেতু সকলো শুদ্ধ আছে ইয়াত চাব দিয়া আছে মেক পে'মেণ্ট। এতিয়া আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত পে'মেণ্টৰ অপশ্যন আহি যাব, সকলো অপশ্যন আহি যাব ফোনপে', গুগল পে', এতিয়া আপোনালোকে যিকোনোৰ পৰা আপোনালোকে ইয়াত এটা পে'মেণ্ট কৰিব লাগিব 40 টকা। যেতিয়া আপোনালোকে পে'মেণ্টটো কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এটা ৰিচিপ্ট ওলাই আহিব। আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰিব। ৰিচিপ্টটো প্ৰিণ্ট কৰি যিটো আপোনালোকৰ চাৰ্কেল অফিচ আছে আপোনালোকে তাত যাই ৰিচিপ্টটো দিব লাগিব। যদি আপোনালোকৰ মাত্ৰ এদিনৰ ভিতৰত আপোনালোকৰ চাৰ্টিফিকেটটো লাগে তেনেহ'লে আপোনালোকে ৰিচিপ্টটো আপোনালোকৰ অফিচত যাব লাগিব। তাত যাই আপোনালোকে আপোনাৰ ৰিচিপ্টটো জমা কৰিব, তাৰ পৰা এপ্ৰুভ কৰি দিব। লগে লগে কিন্তু আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো মাত্ৰ এদিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। এতিয়া কিন্তু আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ কৰিব লাগিব। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে আৰু আপোনাৰ হাতত বেছি সময় নাই তেনেহ'লে আপোনালোকে আজিয়ে ঘৰত বহি এপ্লাই কৰক আৰু আপোনালোকে আপোনাৰ অফিচত যাই যোগাযোগ কৰি মাত্ৰ এদিনৰ ভিতৰত আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ কৰি লৈ ল'ব পাৰিব। যিহেতু বৰ্তমান সকলোৰে এডমিশ্যন আৰম্ভ হৈ গৈছে, সকলোৰে কিন্তু চাৰ্টিফিকেট প্ৰয়োজন হৈছে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আবেদন কৰক আৰু আপোনালোকে মাত্ৰ এদিনৰ ভিতৰত চাৰ্টিফিকেটটো লাভ কৰক।